ভাস্কৰ্যশিল্পী শ্ৰীযুত ধনমণি। কবিতাৰ শিৰোনাম মৃত্যু জিনাৰ গান। এই নৈৰ বুকাই গ'ল ক'ত তেনেহ'লে পাবি কৈশোৰ যৌৱন আৰু বেলি ফাটি দিয়া নিজৰ মুখৰ ছবি। জুই জ্বলি উঠে জুই সীতা জুই জ্বলি উঠে জুই জ্বলি উঠে জুই সীতা জুই জ্বলি খং কৰে সময়েও চকু মুদে নিমাতে নিতালে নিতুল গানৰ দেশবোৰ জয় সেই অমৃত গান গানৰ দেশতে গজিছে নতুন গান গানৰ তেখেতে এটা বাৰ্তা প্ৰেৰণ কৰিছে মাধৱ ৰঞ্জন ডাঙৰীয়া। আমি তেখেতৰ পৰা গীত নৃত্য পৰিৱেশন কৰিবৰ কাৰণে আমি সুযোগ দিম। আমাৰ শিল্পীসকলক সাজু হৈ এটা খুব আৱেগিক মুহূৰ্ত। আমাৰ প্ৰাণৰ শিল্পী জুবিন দাৰ প্ৰতিমূৰ্তিটো আজি মৰাণত স্থাপন হৈছে কুশল নগৰত, আৰু বিশেষকৈ কুশল নগৰ সাংস্কৃতিক বিকাশ কেন্দ্ৰ আৰু কুশল নগৰবাসীৰ ৰাইজ আৰু আমাৰ শ্ৰদ্ধা বাইদেউ এওঁলোকে লগ লাগি যিটো পদক্ষেপ হাতত ল'লে, এই পদক্ষেপটো সঁচাকৈ উল্লেখনীয় আৰু খুব ইমান সুন্দৰকৈ পৰিপাটিকৈ কৰিছে আৰু প্ৰতিমূৰ্তিটো ইমান সুন্দৰ হৈছে। মই বেলেগ বেলেগ ঠাইতো দেখিছোঁ, কিন্তু প্ৰতিমূৰ্তিটো দেখিয়ে যেন একদম জীৱিত এটা প্ৰতিমূৰ্তিৰ নিচিনা লাগিছে। আৰু যিজন ব্যক্তিয়ে এইটো প্ৰতিমূৰ্তিটো তেওঁ নিজ হাতেৰে বনাইছে, তেওঁকো মোৰ ফালৰ পৰা মানে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু এইটো খুব ধুনীয়াকৈ থাকিব, যদুমণি গগৈ খুব ধুনীয়াকৈ থাকিব, বাইদেউহঁতে ইয়াত খুব ধুনীয়াকৈ ইয়াত মানে ৰাখিব। আৰু মৰাণবাসী ৰাইজে আমি কেতিয়াবা আমাৰ কাৰণে সুবিধা হ'ল, জুবিন দা বাৰ্থডে জুবিন দা কিবা কিবি হ'লে আমি ইয়াত আহি জুবিন দাক স্মৰণ কৰিব পাৰিম। খুব ভাল লাগিছে আজি এইটো দিনটো, মানে এটা ইমান সুন্দৰ এটা অনুষ্ঠান হৈছে। আপোনাৰ কুশল নগৰবাসী ৰাইজৰ সহযোগত মই মানে আজি বহুত দিনৰ লকডাউনৰ আগৰ পৰাই মই এইখিনি জেগাত আৰু ফুল চুল প্ৰকৃতিৰ লগত লাগি আছোঁ। ইয়াতে ধুনীয়া এখন ফুলনি আছিলে, প্ৰত্যেকটো ছিজনতো বেলেগ বেলেগ ফুল ফুলাই আছিলোঁ মই। সেইটোৱে আৰু সেই এতিয়া ধুনীয়া প্ৰকৃতি, এতিয়া সেই ধুনীয়া এটা হেৰি পৰিৱেশত জুবিন দাক যে মানে আমি এনেকৈ মানে যদিও কায়িকভাৱে নাই, তথাপিও আমি তেওঁক মানে এনেকৈয়ে আমি আমাৰ এই সেউজীয়া পৰিৱেশত জীয়াই ৰাখিব পাৰিছোঁ। এইটো এটা মানে ভালেই, আৰু আমি এনেকৈয়ে জীয়াই ৰাখিম সদায় হিয়াৰ আমঠু। একচুৱেলি কুশল নগৰবাসী মানে ৰাইজৰ সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ উদ্যোগত প্ৰথমতে কিন্তু মই প্ৰস্তাৱটো আগবঢ়াইছিলোঁ সাংস্কৃতিক বিকাশ কেন্দ্ৰলৈ। তাৰপিছতে তেওঁ মানে সদস্যসকলে, আৰু তেওঁলোকে ধুনীয়াকৈ মানে মোক সহযোগ দিলে, মানে আৰু খুব এটা সুন্দৰ প্ৰচেষ্টা আপুনি গ্ৰহণ কৰিছে বুলি ক'লে। তেওঁ সেই তেনেকৈ ধৰণৰে মানে ধৰক কামবোৰ আগবাঢ়ি গ'ল আৰু এনেকৈ হৈ উঠিলেগৈ। আজি এতিয়া আমি 3.5 লাখ টকাৰ প্ৰজেক্ট, কিন্তু আমাৰ মানে বাজেট বহুত হেৰি সঁহাৰি 4 লাখ ক্ৰছ কৰি গৈছে, মানে খুব ধুনীয়া ৰাইজৰ সঁহাৰি একদম বাহিৰৰ পৰা আহিছে। এইটো মানে তেওঁলোককো মই আপোনাৰ হেৰি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেকৈ ৰাখি থাকিম আৰু ধুনীয়াকৈ। এটা মেছেজ দিব বিচাৰোঁ ছ'চাইটিত, আমি মানে এইডোখৰ সদায় আমি পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখোঁ। সদায় এইটোতো মই সদায় ঝাৰু মাৰোঁ, চাফা কৰোঁ ৰাস্তা আৰু গোটেই এইখিনি সদায় মানে ফুলটো লগাই আছোঁৱে বাৰু। এই মানে আপোনালোকৰ চেনেল যোগেদি কওঁ যে আপোনালোকে নিজৰ চৌপাশ চাৰিও মানে সুন্দৰভাৱে ৰাখক, চাফ চিকুণ কৰি ৰাখক, য'তে ত'তে জাবৰ জোঁথৰ নেপেলাব, নিজৰ পদূলি চাফ চিকুণ ৰাখক। মই সেইটো আমি কওঁ। আৰু শেষত ক'ম যে জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন দা। Thank you.